অসমত এতিয়া চলি আছে ভীষণ কথা আৰু আমাৰ খাদ্য আমি খামেই আৰু মুছলমানৰ খাদ্য মুছলমানে খাবই নহয় জানো আমাক জানো কোনোবাই এটো নেখাবি হেতু নেখাবি তহতে গাহৰি নেখাবি তহতে মাছ নেখাবি তহতে মুৰ্গী নেখাবি তেনেকে কলে বাৰু আমি মানিম নে হয় না নহয় কেতিয়াও নামানো তেতিয়া আকৌ কি কৰিম জানা নাই দোকানত নাপালো ঘৰত পুহি পেলাই হলেও খাম নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আৰু মই আহিলো এতিয়া ভিডিঅ' বনাবলৈ চাকচোন এতিয়া মানে বাজিছে 5:30 আৰু 5:30 লগে লগে আমাৰ গছবিলাকৰ ওপৰত ৰ'দটো থাকে তলফালে ৰ'দটো নাথাকে কি এটা সুন্দৰ মনোৰম দৃশ্য দেখিছে যি কি নহওক এতিয়া আহোঁ ভিডিঅ'টো মূল ভাগলৈ আপোনালোকে সকলোৱে গম পাই আছে গৰু চুৰৰ একেদিন মানে নিউজ ওলাই থাকোঁতে কি হৈ গৈছে জানেনে ভাবিছে যিকোনো প্ৰকাৰে তল পেলাব লাগে আৰু এতিয়া মামা কিহত লাগিছে জানেনে মুছলমানসকলৰ পিছত আগৰ পৰা বাৰু লাগিয়ে আছে তথাপিও কিছুমান মুছলমানৰ কিন্তু একদম লাজ নাই আৰু তথাপিও কি কৰে বিজেপিৰ চেলেকা কৰি থাকে বাৰু চেলেকা কৰে কিবা কৰে কৈ থাকক যাৰ যি হেৰি নহয় জানো যাৰ যি নিয়ম আৰু কাবাৰ লাজ থাকে যেনিবা কাবাৰ যেনিবা লাজ নাথাকে এতিয়া কি কৰিছে মামায়ে কোবাত মানে অভিযান চলাইছে আৰু মানে গু মাংস কোট পায় এতিয়া আপোনালোকে কওকচোন আমি গা জোৰ দি পেলাই মুছলমান সকলক বাৰু এটো নেখাবি হেতু নেখাবি কলে হবনে বা আমাক হলেও বা মুছলমান সকলে কথা এটা কৈছো বা মামাই আমাক যদি কয় তহতে এটো মাংস নেখাবি হেতু মাংস নেখাবি আমি বাৰু মানিম নে আৰু এতিয়া উঠি অহা যুৱচামে বিশেষতে মাছ মাংস নহলে ভাতেই নেখায় হয় না নহয় আপোনালোকে নিজে কব কথাটো গতিকে এইটো বিষয়তনো আমাৰ আকাশ দলে কি কলে আপোনালোকলে অকমান ভিডিঅ' আগবঢ়ালো চাওকচোন তেওঁলোকে গৰু মাংস খাব পাৰে সেইকাৰণে তেওঁলোকে খাইছে আমি গাহৰি মাংস খাব পাৰো গতিকে আমি গাহৰি খাইছো তাত মুখ্যমন্ত্ৰী এজনে কেতিয়াও লাগি থকা উচিত নহয় ভাৰতৰ সংবিধানৰ নামত শপত খাই পেলাই আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল হিন্দু মুছলমান গৰু মাংস গাহৰি মাংস সেইবিলাকত লাগি থাকিব নেকি অসমৰ যিবিলাক মৌলিক সমস্যা সেইবিলাকৰ ক্ষেত্ৰত তেওঁলোকৰ কথা বতৰা নাথাকিব নেকি খিলে নিশ্চয় আকাশ দলে কি কলে আৰু আকাশ দলে হওক বা মই হলেও আৰু আমাৰ মত এটাই যাৰ যি খাদ্য সেইবিলাক খাবই এতিয়া কিছুমানে হেৰি কৰিছে দেই হোটেল বিলাকত মানে অভিযান চলাইছে এটা কথা নহয় মুছলমান হোটেলে তাতনো আমাৰ অসমীয়া মানুহখিনি জানেই যদি বোলে ইয়াত গু মাংস পায় তাতনো যাবলৈ কি দৰকাৰ পৰিছে হয় না নহয় নগলেই হ'ল আৰু হেতুকে ইমান অতিৰঞ্জিত কৰি একদম মানে অসমখন শেষ কৰি দিছে গু মাংস এটা গু মাংসটো বাদ দিয়া তোমালোকে গৰু চুৰ কৰিছা তোমালোক কিমান বিয়াগুম নেতা তোমালোকে সমজুৱা এটা ৰাজহুৱা সম্পত্তিটো তোমালোকে কি কৰিছা নিজৰ বিজেপি দলৰ মাজতে ভগাই লৈছা আৰু এতিয়া যেতিয়া ধৰা পৰিছে তেতিয়া কি কৰিছে সবে উভতাই দিছে তোমালোকৰ মানে মন গলে তোমালোকে যিকোনো কাম কৰিব পাৰিবা আৰু আমি মানে মন গলে যিকোনো কাম কৰিব নোৱাৰো কাৰণ তোমালোকে আমাক খুৱাই থৈছা নহয় জানো ফকটিয়া চাউলখিনি খুৱাই থৈছে কাৰণে মানে ভাবিছা নেকি এহেতে উঠ বুলিলে উঠিব বহ বুলিলে বহিব যোনে খাইছে তেওঁলোকক কবা আমি ভাই নাইও খোৱা আৰু আমাৰ এইবিলাক দৰকাৰো নাই কাৰো কথা আমি শুনিবলৈ নাই কৰিছো দস্তমত খাইছো মানুহজনে কৰিছে বা ল'ৰা ছোৱালীয়ে কৰিছে দস্তমত খাইছো কাবালে আশা কৰি লোকৰ বোলে পৰত আশা বনত বাস তেনেকুৱা আমি নহয় যে প্ৰতিটো কথাই আমি মামাৰ মতেহে উৎপহ কৰিম এইখিনিতে কওঁ একেবাৰে নকৰাও নহয় যদি মামায়ে কিছুমান ভাল ডিচিশন লয় সেইটো আমি সদায় গ্ৰহণযোগ্য হিচাপে ল'ম আৰু মামায়ে যদি কিবা গছত গৰু উঠা হুলুঙাৰে কাণ খুচুৰা কথা কয় আমি জানো সেইবিলাক গ্ৰহণযোগ্য বুলি ভাবিম কিছুমানে মানিব পাৰে আৰু কোনে মানিব আপোনালোকেতো নিশ্চয় জানে আমি সেইবিলাক কথা কিন্তু নামানো আৰু মামাক আপোনালোকে ভাবিব নেকি যে মামাক বেয়া পায় সেইটো নহয় মামাক ভালেই পাওঁ তেওঁ নিচিনা বাহুবলী কূটনীতি মানে প্ৰভাৱশালী মুখ্যমন্ত্ৰী আৰু দ্বিতীয়জন মানে 7 জনম ললেও নোলাব সেইটো ফালৰ পৰা তেওঁ 1 নম্বৰ কিন্তু কূটনীতি হওক আৰু মানুহক ইটিকিং কৰাত আৰু ফাঁকি কথা কোৱাত 1 নম্বৰ সেইফালৰ পৰাও কিন্তু 1 নম্বৰ হোৱা তেওঁ কেইবাটাও হেৰি আছে মানে অপচন আছে গতিকে এতিয়া ক'বাত বৰপেটাত কৈফালে ক'ত যে কি মানে একেদিন কামৰ হিচাপত আচলতে মই মানে জেগাখিনি হেৰি চোৱা নাই এনে গু মাংস ওলাইছে কিবা এইবিলাক মানে ফোনটো লগাই পেলাই কামত ব্যস্ত থাকো যে তেতিয়া দেখিছো বৰপেটা ফালেকো ওলাইছে হবলা বৰপেটাটো ওলাব পাৰে তেওঁলোকৰ মুছলমান হোটেল আছে কিবা আছে তাত এইবিলাক ওলাইছে তাত আমি মাথা মাৰি কি লাভ তোমালোকৰ নিজৰ কাম নিজে কৰাচোন কেনেকৈ দেশখনৰ উন্নতি হয় কেনেকৈ ধাৰ ঋণত পুত নগৈ পেলাই ধাৰ ঋণ নোলোৱাকৈ কামখিনি কৰিব পাৰো সেইটো কোৱাচোন তোমালোকৰ মানে ধান্দা কি ধাৰ ঋণ লৈ হলেও মানুহক আভুৱা ভাৰিম আমি বিঘাই মাতি লম আমাৰ চৰকাৰ নাহিলেও নাই পিছত তহতে যেনেকৈ মৰি থাক আমি মুছত মানে কি মুছত তাও দি
পেলাই আমি খাম। আমাৰ মুখ্যমন্ত্ৰী হওক আৰু এই মুখ্যমন্ত্ৰী শুৱে বায়ে থকা এইকেইটা পাবত গজা মন্ত্ৰীকেইটা আৰু মুখ্যমন্ত্ৰী কৃপাতে মানে হেৰি হোৱাকেইটা মানে আশীৰ্বাদ পাই পেলাই মানে উঠি ৰজা বহি ৰজা হোৱাকেইটা সেইকেইটাই ভাবিছে বা আমাৰ একদম মুখ্যমন্ত্ৰী আছে মানে কি আমাৰ একো চিন্তা নাই। কিন্তু এটা কথা দেই, এইখিনিতে মই কৈ থওঁ, মামাকো কিন্তু ইতিমধ্যে হাজৰিকাই আকৌ তলে তলে চিপ্ৰাং মাৰিছে। মামাই আকৌ জয়ন্ত বৰুৱাৰ কথা মানে কৈ থাকে ন, তেওঁ এনেকুৱা তেওঁ তেনেকুৱা, ইফালে আকৌ জয়ন্ত বৰুৱাৰ হৈ তেওঁ মনে মনে আকৌ হাত মিলাইছেগৈ। সেইটোতো আপোনালোকে শুনাই নাই, সেইটো ভিডিঅ' এটা মই বনাম বাৰু। মনে মনে মামায়ে গম নোপোৱাকৈ হাজৰিকা কাইটিয়ে সেই জয়ন্ত বৰুৱাৰ লগত কিন্তু হাত মিলাইছে, গম পাইছেনে নাই? এইটো আকৌ তেওঁলোকৰ মাজত এতিয়া ভীষণ লাগি আছে। এতিয়া আপোনালোকে নিজে কওকচোন, মামাৰ ওচৰত বাৰু কাক দেখিছে? মলুৱাৰ বাদে জানো পিজুজক দেখিছে? নাই দেখা, নহয়নে? সেইবিলাকেই তেওঁলোকৰ কথা। আৰু মই আপোনালোকৰ মাজলৈ গো মাংস অভিযান ক'ত কেনেকৈ পাইছে সেইবিলাক দিবলৈ মোৰ মন নাযায়। কিনো দিব বাৰু, এইবিলাক অনৰ্থক বুলি ভাবোঁ মই। অনৰ্থক কথা কিছুমান এনেই দাঙি ধৰিবলৈ মন নাযায়। মই এইখিনিতে কৈছোঁ বা আগতেও কৈছোঁ, আমাৰ ল'ৰা ছোৱালীয়ে যেনেকৈ মাছ মাংস নহ'লে ভাত নাখায়, তেওঁলোকৰ মুছলমান মানুহখিনিৰ ল'ৰা ছোৱালীও তেনেকুৱা হয়তো হ'ব পাৰে। আৰু তেওঁলোকে খাবই ন, তেওঁলোকৰ মানে একেবাৰে মানে পূৰ্ব জন্ম বুলিয়ে ক'ব পাৰি। একদম তেওঁলোকে খাই থকা বস্তু এটা, যেনেকৈ আমাৰ অসমীয়া মানুহখিনিও খাই থকা বস্তু এটা হঠাতে বন্ধ কৰি দিব পাৰিব জানো? কেতিয়াও নোৱাৰে। আৰু এইটো তেনেকৈ যদি বন্ধ কৰি দিয়ে, সেইটো কিন্তু তেওঁলোক পাপহে হ'ব। সেইটো কিন্তু একদম মামাৰ গাত পাপে বেৰি ধৰিব। আৰু কোন সময়ত মানুহৰ কি হয়, কিহৰ পৰা কি হয়, সেইটো কিন্তু অনুভৱটো পিছতহে কৰে যাৰ জ্ঞান থাকে। আৰু যাৰ জ্ঞান নাথাকে সেইটো কিন্তু অনুভৱ নকৰে। এই জনমতে পাপ পুণ্য সকলো ফল ইয়াতেই ভুগিব লাগিব। কিছুমানে যে কয় মৰাৰ পিছত তই পাবি, মৰাৰ পিছত কিন্তু নহয়, জীয়াই থাকোঁতে এই পৃথিৱীতেই পাব লাগিব। যেনেকৈ মলুৱাই পাইছে, মলুৱাৰ বাপেকৰ কৰ্মফল দেখিছে নহয়, গ্ৰেপ্তাৰো হৈছিলে। 2 নম্বৰী চাৰ্টিফিকেট উলিয়াই পেলাই মানে পিউ পাছ কৰাৰ চাৰ্টিফিকেটখন বাদ দি পেলাই BSc পাছ কৰা চাৰ্টিফিকেট লৈ পেলাই শিক্ষকতা কৰা, আৰু তাৰপিছত কি হৈছিলে, গ্ৰেপ্তাৰ হৈছিলে। আপোনালোকে সকলোৱে জানে। আৰু সেয়া ফল কোনে ভুগিছে? পুতেকো আকৌ সেইটো তেজৰেহে, পুতেকো আকৌ তেনেকুৱা হ'ল। আকৌ এতিয়া পুতেকৰ পৰা এতিয়া জীয়েকে কৈছে বোলে এনেকুৱা কৈছে। তোমালোকৰ এইটো তেজতে আছে মিছলীয়া। আৰু গোটেই মিছলীয়াখিনিয়ে বিজেপি চৰকাৰত মানে ভৰি পৰিছে। বিজেপিত মানে এতিয়া গোটেইখিনি হ'ল কি গীৰ্গাইচুৰ। এতিয়া গীৰ্গাইচুৰহে ক'বলগীয়া হ'ল। আৰু আমি সঁচাকৈ মই নাজানিছিলোঁ দেই, কিন্তু এই বিজেপি চৰকাৰৰ লগত পৰি পেলাই মই এতিয়াহে গম পাইছোঁ যে মানে গীৰ্গাই বুলিও আছে। আমি আগতে জানো আৰু গৰু আৰু জাৰ্চি গাই, এইটোৱে জানো। এতিয়াহে জানিছোঁ গীৰ্গাই। এতিয়া কথা গুৰি ক'ত বোলে ভেকুৰীৰ তলত। যিয়ে নহওক, কিন্তু গীৰ্গাই নামটো তেওঁলোকে আমাক শিকালে। আৰু লাইফ টাইমৰ কাৰণে পিঠিত মানে ষ্টাম্প মাৰি ল'লে তেওঁলোক হ'ল গীৰ্গাই চোৰ, মানে গৰু চোৰ। আৰু গীৰ্গাই চিৰ্গাই ক'ত ক'বলৈ আছে গৰু চোৰ বুলি। আচলতে বিজেপিসকলে যে এইখন নলগা জেঙত লাগি আছে, তাৰ মূল কাৰণটো কি জানেনে? তেওঁলোকৰ 2 নম্বৰী কৰি পেলাই যিমান য'ত মাটি সম্পত্তি, আৰু দেখিছে নহয় গৰুকেইজনীয়ে তেওঁলোকৰ পৰা সাৰি নগ'লে। যি নেকি গৰুক আমি পূজা কৰোঁ, আৰু সেই গৰুকে তেওঁলোকে ৰাজহুৱা গৰু কি কৰিছে, তেওঁলোকে নিজে নিজে আত্মসাৎ কৰি পেলাই চুৰকে লৈছিলে। তাৰপিছত কি হ'ল, যেতিয়াই ধৰা পৰিলে, এটা গৰু চুৰ ধৰা পৰাৰ লগে লগে ইটোৰ পিছত সিটো মানে লানি নিচিগা হৈছে। আৰু এইবিলাক তল পেলাবৰ কাৰণে এতিয়া গো মাংসৰ মানে অভিযান চলাই আছে। আৰু কিবা নিষিদ্ধ মাংস, গো মাংস, এইবিলাক দেখিও অশান্তি লাগিছে, মানে ভালেই নলগা হৈ গৈছেগৈ। গতিকে এটা কথা নহয়, আকৌ সদৌ-শেষত কৈছোঁ, যাৰ যি খাদ্য তেওঁলোকে সেইবিলাক খাবই। আমাৰ খাদ্য আমি খামেই, তেওঁলোকৰ খাদ্য তেওঁলোকে খাবই। তাত গা জোৰ দি গাৰ তেজৰ গৰম দেখাই পেলাই এইটো নেখাবি সেইটো নেখাবি কোৱাৰ কোনো দৰকাৰে নাই। আৰু এইবিলাক ক'লেও কোনেও নুশুনে আজিৰ দিনত। গতিকে এইখিনিয়ে আছিলে ভিডিঅ'টো। আৰু সদৌ-শেষত মোৰ ভিডিঅ'বিলাক আজিকালি চমুৱাবলৈ লৈছোঁ দেই। সদৌ-শেষত সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকে কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।